ফাইনালি এডিআৰইৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰা হৈছে। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব। এতিয়া আমি প্ৰথম ৰিজাল্ট কেতিয়া দিব চাই লওঁ, তাৰপিছত আমি চাম যে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কিমানে পাছ কৰিব, ৰেচিঅ'টো কিমান থাকিব, কিমানে ভাইভা দিব, আৰু সকলোখিনি আমি ডিটেইলছত চাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। এতিয়া আমি চাম যে কিমানে পাছ কৰিব, ৰেচিঅ'টো কেনেকুৱা হ'ব, কিমানে ৰিটেন এক্সাম পাছ কৰিব, তাৰ ভিতৰত কিমানে ভাইভা বা স্কিল টেষ্ট দিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব। এতিয়া আপুনি গম পালে যে এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক পাছ কৰা হ'ব, কিন্তু এই 2জনতকৈ বেছিও পাছ কৰিব পাৰে। এতিয়া কেনেকৈ পাছ কৰিব পাৰে চাওক আপুনি। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে, কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব। যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক, কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব। গতিকে 1:2 বুলি ক'লেও হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব। আৰু আমি স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, তাৰপিছত ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত অৰেল অনুষ্ঠিত হ'ব। চেনেলটোৰ লগত জড়িত হৈ থাকিব নতুন নতুন নটিফিকেশ্যনৰ কাৰণে। থেংক ইউ।